যদি বলি বিধান যদি নহয় আজি ছাগলী কিমান হ'ল হয়, কিমান ছাগলী হ'ল, কিমান মহ হ'ল, ক'ত খালে হয়, মানুহে খেতি বাতি কেনেকৈ হ'ল। আপোনাৰ কেতিয়াবা কিবা পূজা অৰ্চনা আপুনি কৰিয়ে থাকে, তো আপোনাৰ কেতিয়াবা কিবা অলৌকিক শক্তি আপুনি কেতিয়াবা সন্মুখীন হৈছেনে, কিবা পৰিঘটনা কিবা পাইছেনে আপোনাৰ ব্যক্তিগত জীৱনত? তন্ত্ৰশাস্ত্ৰত লিখা আছে যে বলি নহ'লে শক্তি ক'ৰ পৰা হ'ব। তেতিয়া ভিতৰৰ পৰা যেতিয়া সন্ধিয়া হৈছে আৰু কিবা এটা মানে জিভা চিভা ওলাই হেহাকে ওলাই আহিছে, তেতিয়া বাকী ছোৱালীবিলাক গুচি গ'ল, পলাল। এটা ছোৱালী থৰাকি ৰৈ থাকিল। সেই ছোৱালীটোৰ কি হ'ল, তাই গোটেই জীৱন বেমাৰ হৈ গ'ল, তাই উঠিব নোৱাৰে, অকল কিবা নোৱাৰে, লাষ্টত বহুত বছৰ পিছত ঢুকাইছে, বিয়াও নহ'ল তাৰ বেচেৰি। নমস্কাৰ, মই ৰাজশ্ৰী আৰু আজি মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰৰ শীৰ্ষত অৱস্থিত এটা বিশেষ মন্দিৰৰ প্ৰৱেশদ্বাৰত, যিটো মন্দিৰত তন্ত্ৰবিদ্যাৰ মূলতে গণ্য কৰা হয় এগৰাকী দেৱীক। আৰু এই মন্দিৰটোত দেৱীগৰাকীৰ এনে এটা বিশেষ অংগ পূজা কৰা হয়, যিটো হয়তো আপুনি কেৱল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বতে ক'তো বিচাৰি নাপাব। হয়তো সকলোৱে গম পাইছে, মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীত অৱস্থিত কামাখ্যা মন্দিৰত। তেন্তে আহক আৰম্ভ কৰোঁ আমাৰ বিশেষ অনুষ্ঠান জীৱন উপকূলত। আমি একাৱন্নখন শক্তিপীঠৰ অন্যতম হৈছে কামাখ্যা মন্দিৰ, যি মন্দিৰ অৱস্থিত গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰৰ শীৰ্ষত। হিন্দু শাস্ত্ৰ অনুসৰি দেৱী সতীৰ মৃত্যুৰ পাছত মহাদেৱে সতীৰ মৃতদেহলৈ বিশ্বভ্ৰমি কৰিছিল, আৰু তেতিয়া ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰই সতীৰ দেহৰ কেইবাটাও অংশ বিচ্ছিন্ন কৰি দিছিল, আৰু এই অঞ্চলটোত সতীৰ গৰ্ভ আৰু যোনি অংশ পৰিল, আৰু তাতেই প্ৰতিষ্ঠা হ'ল মা কামাখ্যাৰ মন্দিৰ। উল্লেখ্য যে কিৰাত বংশীয় নৰকাসুৰ ৰজা আছিল মা কামাখ্যাৰ পৰম ভক্ত, আৰু তেওঁৱেই নীলাচল পাহাৰত প্ৰতিষ্ঠা কৰিছিল এই মন্দিৰৰ। আহকচোন এই মন্দিৰৰ ইতিহাস সন্দৰ্ভত এই মন্দিৰৰে এগৰাকী পুৰোহিতৰ সৈতে কথা পাতোঁ। প্ৰিয় দৰ্শক, মোৰ সৈতে বৰ্তমান উপস্থিত আছে এই কামাখ্যা মন্দিৰৰ এগৰাকী পুৰোহিত। আহকচোন তেওঁৰ সৈতে এই মন্দিৰ সন্দৰ্ভত কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। তেওঁ প্ৰথমতে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ দে। আপোনাৰ ইয়াত কেইবছৰ হ'ল? আমাৰ জন্ম ইয়াতে। আমাৰ আচলতে আমি ইয়াৰে অৰিজিনেল ইয়াৰে মানুহ নহয়, আমি কনৌজৰ পৰা আমাক আনিছিলে, আমাৰ বংশধৰ কনৌজৰ পৰা যেতিয়া প্ৰথম যেতিয়া ইয়াত পূজা হয়, কনৌজৰ পৰা আমাৰ পূজাৰী আনিছিলে, তাৰ আমি বংশধৰ। কনৌজৰ পূজাৰী তাৰমানে ভগৱতীৰ মানে যেতিয়া হেৰি কৰিলে, মন্দিৰৰ পূজা কৰা হ'ল, তেওঁ কিন্তু আগতে প্ৰতিজ্ঞাবদ্ধ আছিলে যে তুমি যে মোক পূজা কৰা, মই যে তোমাক দেখা দিওঁ বা আৰতিৰ টাইমত দেখা দিওঁ, তুমি এই কথা কিন্তু কাকো নক'বা, যদি কোৱা তোমাৰ কিন্তু বিপদ আছে। তেতিয়া কোচবিহাৰৰ মহাৰাজা নৰনাৰায়ণে তেওঁ ধৰিলে যে তুমি যে পূজা কৰা, তুমি ভগৱতীক দেখা পোৱা নে নোপোৱা? তেতিয়া তেওঁ ক'লে মই দেখা পাওঁ। কেনেকৈ দেখা পাওঁ? মই যেতিয়া আৰতি কৰোঁ তেওঁ আহি নাচে, মোৰ আমাক নৃত্য কৰে, দেৱী মাই আহি তেওঁৰ সন্মুখত নাচে। তেতিয়া ৰজাই ক'লে যে নহয়, তুমি আমাক দেখাব লাগিব, তেতিয়া তুমি সঁচা কৈছা মিছা কৈছা, মই এইটো দেখাব নোৱাৰোঁ, মই প্ৰতিজ্ঞাবদ্ধ, এইটো মই কেতিয়াও নোৱাৰোঁ, নহয় তুমি দেখাবই লাগিব, নহ'লে তোমাক হেৰি কৰিম, মানে মাৰিম, ইয়াতে তোমাক বন্দী কৰি ৰাখিম, পূজা কৰিব নিদিওঁ, এনেকুৱা এটা হেৰি কৰিলে। তেতিয়া তেওঁ ক'লে যে ঠিক আছে, মই আপোনাক হেৰি কৰিম, যেতিয়া মই আৰতি কৰিম তেতিয়া আপুনি আহিব, দৰ্জাৰ এই খিৰিকীত যে আছে এইভাগে চাব আপুনি। দেৱীটো অন্তৰ্যামী, তেওঁ চবেই জানে, গতিকে তেওঁ যেতিয়া নৃত্য মানে আৰতি কৰি আছে, তেওঁ আহি নৃত্য কৰিছে, দেখা পালে চব। তেতিয়া তেওঁক এক চৰ মাৰি পেলাই ভিতৰত পাথৰৰ মূৰ্তি বনাই দিলে। কোচবিহাৰৰ মহাৰাজাৰ বংশধৰক ক'লে যে তোমালোকে যদি মোৰ পাহাৰৰ পিনেও চোৱা কেতিয়াবা, তেতিয়া তোমালোক অন্ধ হৈ যাবা। সেই প্ৰবাদ মতে এতিয়াও কিন্তু কোচবিহাৰৰ ৰজাৰ বংশধৰবিলাকে কামাখ্যা পাহাৰৰ নাচায়, তেওঁলোকে মানে কিন্তু ভগৱতী, তেওঁলোকে এতিয়া ভয় কৰে, মানে প্ৰবাদ মতে তাহাঁতৰ বংশধৰৰ নাচায়। আহিলে কেতিয়াবা তাহাঁতৰতো বেলতলাত বহুত মাটি, সেইবিলাক তাহাঁতে তাৰ পৰা পূজা দিয়ে, পুৰোহিতে যায় পূজা দি প্ৰসাদ প্ৰসাদ দি আহে, আৰু সেইটো। আপোনাৰ বংশৰ যি ক'লে যে আপোনাৰ বংশৰ আগৰ মানুহ আহিছে, কেতিয়াৰ পৰা, মানে কিমান বছৰ আগৰ কথা এইবিলাক? চন তাৰিখৰ উল্লেখ নাই, কোনো এতিয়া মন্দিৰৰ সৃষ্টি কেতিয়া, কোনো 20,000 বছৰ হৈ গৈছে, তাততো কোনো চন তাৰিখ নাই। মন্দিৰ কেনেকৈ হ'ল সকলোৱে কৰে যে নৰকাসুৰে বনাইছে, হা, গতিকে সেই প্ৰবাদ এতিয়াও চলি আছে, এনেকৈ চলি আছে। আৰু মন্দিৰৰ ইতিহাসটো, মন্দিৰ কেনেকৈ আৰম্ভ হ'ল সেইটো এতিয়া হয়
ইয়াতে এটা নিজৰা নিচিনা আছিল আৰু মা কামাখ্যা সেইটোত তেতিয়া নৰকাসুৰ প্ৰাকৃতিক পুৰা ৰজা আছিল নৰকাসুৰ কিন্তু মাৰ পৰম ভক্ত তেওঁৰ মানে তেওঁৰ ভক্তিত আৰাধনা কৰিব ধৰিলে তেওঁ নৰকাসুৰে দেৱীক আৰাধনা কৰিব ধৰিলে যেতিয়া আৰাধনা কৰিব ধৰে কিবা এটা উদ্দেশ্য থাকে কিহৰ উদ্দেশ্য তেতিয়া দেৱীয়ে তেওঁক দেখাই দিয়ে ক'লে তুমি কিহৰ কাৰণে আৰাধনা কৰিছা তেওঁ কিন্তু দেৱীৰ ৰূপটো দেখা পায় দেৱীয়ে মুগ্ধ হৈ গ'ল দেৱীয়ে ক'লে মই আৰাধনা মই আপোনাক বিয়া কৰাব চাম আৰে তুমি ৰাক্ষস মই দেৱী কেনেকৈ হ'ব নহয় আপুনি কথা দিছে নহয় তুমি কি বিচৰা কোৱা তেতিয়া দেৱী ক'লে ঠিক আছে মই তোমাৰ লগত বিয়া হ'ম কিন্তু মোৰ কেইটা প্ৰতিজ্ঞা আছে মই ইয়াতে মন্দিৰ এটা মানুহে কেনেকৈ আহিব এই পাহাৰত গতিকে মোক এটা ৰাতিৰ ভিতৰতে অহা মোক ৰাস্তা দিব লাগিব তুমি বনাই দিব লাগিব পাথৰৰ ৰাস্তা মানুহে আহি ক্লান্ত হৈ যাব এই পাহাৰত উঠি আহি বহি গা ধুব গা ধোৱাৰ কাৰণে পুখুৰী এটা বনাব লাগিব তেতিয়া মানুহে গা ধুই মোক দৰ্শন কৰিব পাৰিব তেওঁ ক'লে হৈ যাব কোনো কথা নাই সন্না সামন্ত লগাই দিলে আৰু দিয়াৰ পিছত হওঁ আমাৰ প্ৰবাদ আছে যে কুকুৰাই যেতিয়া ডাকে ৰাতিপুৱাই বুলি কয় তেতিয়া দেৱীয়ে কুকুৰাৰ ৰূপ ধৰি ডাকিব ধৰিলে যেতিয়া ডাকিলে নৰকাসুৰে দিলে মোৰ কামটো সফল নহ'ল এতিয়া মইতো বনাব নোৱাৰিলোঁ তেতিয়া নৰকাসুৰে দেৱীক এই কুকুৰাজনক খেদি সেই নৰকাসুৰ উত্তৰ গুৱাহাটীত আছে নৰকাসুৰ মানে কুকুৰা কটা পাহাৰ বুলি এখন আছে কিন্তু আমি দেখা গম নাপাওঁ শুনিছোঁহে তাতে কুকুৰাটো কাটি দিলে এইপিনে হেৰি হৈ গ'ল ৰাতিপুৱা হৈ গ'ল সেই প্ৰবাদ এতিয়াও চলি আছে আৰু তাৰপিছত আকৌ যেতিয়া কালাপাহাৰে মন্দিৰটো ভাঙিলে কালাপাহাৰ হিন্দুৰ বিৰোধী আছিল তেওঁ যেতিয়া ভাঙিলে তেতিয়া মানে তেতিয়া নৰনাৰায়ণ ৰজা আছিলে তেওঁ ভগৱতী ক'লে যে তুমি মন্দিৰটো বনাব সোণৰ মন্দিৰ বনাই দিম তেতিয়া সোণৰ মন্দিৰ বনাম বুলি কৈ তেওঁ আৰম্ভ কৰিলে ক'ত সোণৰ মন্দিৰ বনাই বনালে ভাঙি যায় সেই দেৱী তেওঁক আকৌ মানে দেখাই দিলে যে তুমি মোক সোণৰ মন্দিৰ বনালে প্ৰত্যেক ইটাতে অলপ এক ৰুটি সোণা দিয়া তেতিয়া হৈ যাব তেতিয়া আকৌ যেতিয়া বনালে আকৌ মন্দিৰ আগৰ নিচিনা হৈ গ'ল কিন্তু সেই মন্দিৰ এতিয়া তেনেকৈয়ে আছে কোনো ৰিপেয়াৰিং নাই কোনো হেৰি নাই খালি আমি সৰু থাকোঁতে বিৰালাই একবাৰ হেৰি তাৰ পৰা নাই আৰু সেইকাৰণে আমি মন্দিৰটো ৰঙো কৰিব নিদিওঁ নহ'লে মানুহে পৌৰাণিকতো বুজি নাপাব নহয় সেইকাৰণে এইবিলাক ৰং কৰে কিন্তু মন্দিৰটো ৰং নকৰে সেই আপোনাৰতো বহুত মানে আপুনি জন্মৰ পৰা ইয়াতে আছে বুলি ক'লে ইয়াতে জন্ম ইয়াতে পঢ়া হয় তো আপোনাৰ কেতিয়াবা কিবা পূজা অৰ্চনা আপুনি কৰিয়ে থাকে তো আপোনাৰ কেতিয়াবা কিবা অলৌকিক শক্তি আপুনি কেতিয়াবা সন্মুখীন হৈছেনে কিবা পৰিঘটনা কিবা পাইছেনে আপোনাৰ ব্যক্তিগত জীৱনত অলৌকিক শক্তি এতিয়া আমি পোৱা নাই কিন্তু আগতে যেতিয়া আমি সৰু হৈছোঁ দেখা পাইছে মানুহ কম আছিলেতো তেতিয়া লাইট নাছিলে ইয়াতে দেৱীয়ে বিচৰণ কৰাবলৈ বহুতে চকু খাইছিলে তেনেকৈ ইয়াতে দেখি পেলাই মানুহে বহুত বছৰ আগতে এই যে আমাৰ বলিকাটা ঘৰটো যে আছে তাতে সেই পিতলৰ ঘৰ বুলি হয় হয়তো ছোৱালীবিলাক কুমাৰী ৰূপে দেৱী বিৰাজমান খেলি আছিলে এইটো কিন্তু জানা কথা দেখা কথা একদম আমি তেতিয়া সৰু তেতিয়া ভিতৰৰ পৰা তেতিয়া সন্ধিয়া হৈছে আৰু কিবা এটা মানে জিভা চিভা ওলাই হেহাকে ওলাই আহিছে তেতিয়া বাকী ছোৱালীবিলাক গুচি গ'ল পলাল এটা ছোৱালী থৰাকি ৰৈ থাকিল সেই ছোৱালীটোৰ কি হ'ল তাই গোটেই ওৰে জীৱন বেমাৰ হৈ গ'ল তাই উঠিব নোৱাৰা হ'ল কিবা নোৱাৰে লাষ্টত বহুত বছৰ পিছত ঢুকাইছে বিয়াও নহ'ল তাৰ বেচেৰি সেনেকৈ আছে মানুহে দেখা পাইছিলে এতিয়া চাৰিওপিনে লাইট দেৱী বিচৰণ কৰিব কেনেকৈ এটা অলৌকিক শক্তি লাইটৰ দেখা দিব নোৱাৰে নহয় তেনেকুৱা তো মনে মনে সিদ্ধি লাভ কৰে নহ'লে ইয়াতে ইমান মানুহ আহে কেনেকৈ আহে নিশ্চয় সিদ্ধি লাভ কৰাৰ কাৰণে আৰু কামাখ্যা হ'ল যিমানেই তীৰ্থ ভ্ৰমণ কৰক সিদ্ধি লাভৰ স্থান কামৰূপ কামাখ্যাই ইয়াতেই মানুহৰ মানে সাধনাৰ সিদ্ধি প্ৰাপ্তি হয় সেই প্ৰবাদ এতিয়াও বিৰাজমান হৈ আছে হয়তো সেইকাৰণে দেশ বিদেশৰ কেৱল দেশৰ নহয় বিদেশৰ বহুত মানুহ পৰ্যটক আহে ইয়ালৈ মানে প্ৰবাদ আছে যিমানে তীৰ্থ ভ্ৰমণ কৰক কামাখ্যা দৰ্শন কৰিলে বা পানীখিনি চলেহে তেওঁৰ দৰ্শন সফল হয় সেইকাৰণে আমাৰ ইয়াত দৰ্শনাৰ্থী আহিলেও অন্ধ হওক বুঢ়া হওক লেঙেৰা খুৰৰ তেওঁ কৰাক লৈ হ'লেও ভিতৰৰ পানীখিনি স্পৰ্শ কৰায় এই পানী স্পৰ্শ কৰালে তেওঁৰ মানে সাধনা সিদ্ধি লাভ বুলি কয় আৰু যিমানে হাৰ্টৰ পেচেণ্ট কিবা হওক মাৰ কি অলৌকিক শক্তি বহুতে ভাবে যে মই যাম মৰি যাম নেকি কিবা হ'ম নেকি আৰামত যাই পেলাই ধুনীয়াকৈ উঠি আহে আৰু সেই কথা তেওঁলোকেও মানে প্ৰশংসা কৰে যে মোৰ ভাবিছিলোঁ নোৱাৰোঁ কিন্তু কি শক্তি পাই গ'লোঁ মই নিজেই ক'ব নোৱাৰোঁ এনেকুৱা মাৰ মানে অসীম শক্তি যিমানে দিনক দিনে মানুহৰ মানে মাৰ মহিমা বাঢ়ি আছে মানুহ বাঢ়ি আছে সেই তেনেকৈয়ে চলি আছে আৰু সাংঘাতিক শক্তি আৰু আপুনি মাজতে এটা কথা ক'লে যে বলি বিধানৰ কথা যে ক'লে সেইটো সাংঘাতিক বিতৰ্ক হৈ থাকে একাংশই কয় যে বলি বিধানটো ভগৱানে কেনেকৈ বিচাৰিব বলি বিধান কৰাটো তো এই ক্ষেত্ৰত আপুনি কি ভাবে মানে বলি বিধান কৰাটো শুদ্ধ নে ভুল তন্ত্ৰশাস্ত্ৰত লিখা আছে যে বলি নহ'লে শক্তি ক'ৰ পৰা হ'ব তেজৰ পৰাই শক্তি হয় মা য'ৰ পৰা আমি জন্ম হওক সেই অংশ ইয়াতে পৰিছে সেইকাৰণে ইয়াতে জন্ম হয় আৰু চাওক যিকোনো এতিয়া কচাই ছাগলী কাটি পেলাই বিক্ৰী কৰে আমি যিকোনো বস্তু এটা হ'লে ঘৰত ফল এটা লাগিলে আমি ভগৱানৰ নাম কৰিহে খাওঁ গতিকে চাল কোমোৰা এটা আনিলে তাৰোতো জীৱ আছে
তাকো কাটিলে পানী ওলায় ঠিক তেনেকৈ ছাগলীটো বলি তাৰ সেইটো ভগৱতীৰ নামত উৎসৰ্গা কৰা যায় ভগৱতীক প্ৰসাদ হিচাপে আমি খাওঁ কিন্তু কচাইবিলাকেতো কাটি আছে সেইবিলাকতো প্ৰবাদ নাই এনেকুৱা কথা আৰু সেইটো আমি যিকোনো হওক আমি ভগৱতীৰ নাম কৰি আমি আগবঢ়াই খাওঁ আৰু সেই প্ৰথাটো এতিয়াও চলি আছে বহুতেই ঘৰত গাঁৱৰ মানুহে হওক গিয়া হওক তেওঁলোকৰ যেতিয়া ফলটো লাগে প্ৰথমতে গোসাঁনীৰ নামতে দিয়ে তাৰোতো জীৱ এটা আছে যেনেকৈ মানুহ বুঢ়া হৈ মৰি যায় সেই গছডাল তলতে ফলটো নিচিঙে সি শুকাই পৰি মৰি যাব শেষ হৈ যাব সেইটো আৰু এটা যদি বলি বিধান যদি নহয় আজি ছাগলী কিমান হ'ল হয় কিমান ছাগলী হ'লে কিমান মহ হ'লে ক'ত খালে হয় মানুহে খেতি বাতি কেনেকৈ কৰিলে হয় সেইটোও চিন্তা কৰকচোন আপোনালোকে নহয় জানো বা মানুহে যদি মাংস নাখালে কিমান ছাগলী হ'লে ক'ত গ'লে সেইবিলাক মানুহ খেতিয়ে কৰোঁ তাহাঁতেও জীয়াই থাকিব লাগিব সেই শাক মানে এই ঘাঁহ বন খায়ে জীয়াই থাকে জীৱন বৃত্তটো চলাই ৰাখিবলৈ বলি বিধানটো এটা প্ৰয়োজনীয় বস্তু বুলি ভাবে আপুনি কৰে যে মা মোৰ যদি এইটো কাম হয় কোনোবাই বলি দিয়ে কোনোবাই বলি নিদিয়ে কোনোবাই ছাগলী এৰি দিয়ে কোনোবাই পাৰ এৰি দিয়ে সেইটো এটা অলৌকিক শক্তি তেওঁৰ ফল পোৱাৰ কাৰণেহে তেওঁ দিছে সেইটোৱে আৰু এইটো প্ৰবাদ আৰু শেষত এটা প্ৰশ্ন সোধোঁ ইয়াতে মন্দিৰৰ ৰাতিপুৱাৰ পৰা মানে ৰাতিলৈ দিনটো কেনেকৈ পূজা অৰ্চনা কৰা হয় কি কৰা হয় আৰু বিশেষ মন্দিৰটোৰ মানে গোটেই বছৰটোৰ বিশেষ দিন কোনটো পালন কৰা হয় মানে মন্দিৰত দিন বুলি ইয়াতে ধৰকচোন আমাৰ বিশেষ দিন বুলি আমাৰ সদায় মন্দিৰত পূজা হয় প্ৰথমতে নিত্য পূজা হ'ব সকলোৰে দায়িত্ব আছে জোৱাৰীয়ে যেতিয়া মানে মন্দিৰৰ পূজা শেষ হ'ব তেওঁ দৰ্জা দিব তাৰপিছত ৰাতিপুৱা আঠপৰীয়া আহিব দুৱাৰীয়ে দৰ্জা খুলি দিব এইবিলাক কিন্তু ৰজা দিনৰ পৰা পৰ্ব আৰু সেই হিচাপতে আমি পাইকদাৰ আছে আমাৰ মাটি পাইছে কিবা পাইছে গতিকে যেতিয়া দৰ্জা খুলি দিব দুৱাৰী তাৰপিছত আঠপৰীয়া আহিব গোসাঁনী ধুৱাব ৰাতিৰ ফুল মালা যিবিলাক ধুনীয়াকৈ মানুহে যেনেকৈ গা ধুৱে ঠিক তেনেকৈ গোসাঁনীকৈ ধুৱাব ধুই চব চাফা তাফা কৰাৰ পিছত অফিচৰ মন্দিৰৰ ভঁৰালৰ পৰা নৈবেদ্য সজাই আনিব পূজাৰী আহিব পূজাৰীয়ে পূজা কৰিব পূজা হোৱাৰ পিছত শেষত ছাগলী বলি হয় নিত্য পূজা বলি বুলি কয় সেইটো ডেইলি হয় যেনেকৈ নিত্য পূজা নিত্য বলি হয় খালি অম্বুবাচীৰ কেইদিন 3 দিন বলি নহয় সেইকেইদিন বলি নহ'লে ভোগ নহয় ভিতৰত মানে দেৱী আমিষ ভোজী নিৰামিষ ভোজী নহয় দেৱী ইয়াতে যিমান দেৱ দেৱী আছে চব আমিষ অকল শিৱতহে বলি নহয় আৰু তথাপি শিৱ পূজাৰ দিনাও মানে শিৱই মাছ মাংস খায় কিন্তু শিৱৰ নামত কোনো উৎসৰ্গা নহয় তেওঁ যে নাখায় সেইটো এটা প্ৰবাদ আছে যে ঘৰত সদায় মাছ মাংস চলি থাকে দেৱীয়ে মাছ মাংস খায় তেতিয়া তেওঁ ক'লে প্ৰভু আমি সকলোৱে মাছ মাংস ঘৰত যদি আপুনি মাছ মাংস খাই ভাল লাগিব নেকি আপুনিও খাব লাগিব তেতিয়া শিৱে ক'লে ঠিক আছে মই এদিনেই খাম মই পূজাৰ দিনা খাম কিন্তু মোৰ নামত কোনো সংকল্প হ'ব নোৱাৰে যেনে উৎসৰ্গা যেনেকৈ আমি এটা ছাগলী এটা আনিলোঁ ভগৱতীৰ নামত উৎসৰ্গা কৰি তাক পূজা কৰি তাক খপিয়া এক ঘাপত যাব লাগিব কিন্তু মোৰ নামত কোনো উৎসৰ্গা গতিকে সেইকাৰণে কোনোবাই মুচৰি মাৰে কোনোবাই গাঁত খান্দি মাৰে কোনোবাই পানী খুৱাই মাৰে শিৱৰাত্ৰিৰ দিনা সেইদিনাখনে শিৱে মাছ মাংস খায় মাছ খায় শিৱৰাত্ৰিৰ দিনা হ'ল গম পোৱা নাই শিৱলেশ্বৰত হয় হাজোত হয় আৰু আমাৰ ইয়াত যিমান দেৱ দেৱী আছে সদায় শিৱৰাত্ৰিৰ দিনাখন খাহী আনে আমাৰ কিন্তু ছাগলী নহয় উৎসৰ্গা নহয় সেইটো এনেই উৎসৰ্গা নহয় মই নক'লোঁ যে পূজা পাঠ নহয় ছাগলীটো কাটি প্ৰসাদ হিচাপে যিমান শিৱৰ হেৰি আছে মন্দিৰ আছে সকলোতে ভোগ ভাত হয় এইবিলাক মাছ মাংস এইবিলাক হয় আৰু শিৱক এটাই বস্তু লাগে মাহৰ দালি শিৱক দিব লাগে মাহৰ দালিৰ লগত মাংস বনাই দিয়ে আপোনালোকে বহুত ধন্যবাদ থাকিল আপুনি খুব সুন্দৰকৈ দেৱে খুব সুন্দৰকৈ গোটেইখিনি কথা ক'লে আপোনাক ধন্যবাদ থাকিল আচলতে মা কামাখ্যাৰ মাহাত্ম্য অপাৰ বুলি গণ্য কৰি অহা হৈছে সেয়েহে মা কামাখ্যাক দৰ্শন কৰি আশীৰ্বাদ ল'বলৈ পুৱতি নিশাৰ পৰা দেশ বিদেশৰ ভক্তৰ লানি নিচিগা সোঁত পৰিলক্ষিত হয় তদুপৰি কামাখ্যা মন্দিৰে অসমৰ পৰ্যটনৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়োৱা পৰিলক্ষিত হৈছে আৰু এই মন্দিৰটোতেই প্ৰতি বছৰে পালন কৰা হয় ভাৰতৰ সৰ্ববৃহৎ সমাৰোহ অম্বুবাচী মেলা য'ত আগমন হয় দেশ বিদেশৰ লাখ লাখ ভক্তৰ প্ৰিয় দৰ্শক এয়াই আছিল শক্তিপীঠ কামাখ্যা মন্দিৰ সন্দৰ্ভত আমাৰ বিশেষ অনুষ্ঠান জীৱন উপকূলত আমি আৰু ইয়াৰ লগতে সামৰিছোঁ আজিৰ খণ্ডটি গতিকে প্ৰতি মঙলবাৰে সন্ধিয়া 6 বজাত চাবলৈ নাপাহৰিব আমাৰ বিশেষ অনুষ্ঠান জীৱন উপকূলত আমি